মই যেতিয়াই মোৰ দেউৰৰ কেঁচুৱাটোক গাখীৰ খুৱাইছিলোঁ তেতিয়া দেউৰে আহি মোৰ কাষতে বহে। মই লাজতে তেওঁক একো নকওঁ, কাৰণ দেউৰ দেখিবলৈ বহুত হেণ্ডচাম আছিল আৰু তেওঁ মোক তেওঁৰ কেঁচুৱাক গাখীৰ খুওৱাৰ বাবদ 20,000 টকা দিছিল, যি মই একেবাৰে হেৰুৱাব বিচৰা নাছিলোঁ। এদিন ৰাতি দেউৰৰ কেঁচুৱাৰ বহুত জ্বৰ উঠিল আৰু সি জ্বৰতে কান্দি আছিল। তাক দৰৱো দিয়া হৈছিল, কিন্তু তাৰ জ্বৰ কমাৰ নামেই লোৱা নাছিল। সেই নিশা দেউৰ মোৰ কোঠালৈ আহিলে আৰু ক'লে যে মই তেওঁৰ লগত সেই কোঠাতেই থাকি যাওঁ। ময়ো মনে মনে দেউৰৰ কথা মানি ল'লোঁ, কিন্তু সেই সময়তে মই আচৰিত হৈ পৰিলোঁ। যেতিয়া মই দেউৰৰ কেঁচুৱাটোক গাখীৰ খুৱাবলৈ বিচনাত বহিলোঁ, তেতিয়া দেউৰে আহি মোৰ ওচৰতে বহিলে আৰু তেওঁ চলচলীয়া চকুৰে ক'বলৈ ধৰিলে, মই বহুত দিনৰ পৰাই চটফটাই আছোঁ। যদি আজি আপুনি মোক সুখী কৰি দিয়ে, তেনেহ'লে মই আপোনাক তাৰ বাবদ সম্পূৰ্ণ 1,00,000 টকা দিম। ইমান টকাৰ কথা শুনি মই নিথৰ হৈ পৰিলোঁ। দেউৰ দেখিবলৈও বহুত শক্তিশালী আছিল। মই এই সুযোগ কোনোপধ্যেই হেৰুৱাব বিচৰা নাছিলোঁ। মোৰ তৎক্ষণাত কামনা জাগি উঠিল, কাৰণ স্বামীৰ লগত সেইবোৰ বহুত দিন হৈ গৈছিল। সেই নিশা মই নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলোঁ আৰু লগে লগেই কোঠাটোৰ লাইট অফ কৰি দিলোঁ। বন্ধু বান্ধৱীসকল, কাহিনীটো সম্পূৰ্ণ পঢ়িব বা শুনিব বিচাৰে তেন্তে তলত ক্লিক কৰক। ধন্যবাদ।